আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতুহু। আজি হৈ গ'ল 9 নম্বৰটো চেহেৰি আৰু চাওঁতে চাওঁতে 9টা ৰোজা পাৰ হৈ যাব আল্লাহে কৰিলে। আৰু ঈদ আহি আছে, সেইটো খুচি। তাৰ লগতে ৰমজান যে গৈ আছে সেইটো এটা ডাঙৰ দুখ, হয়নে বাৰু? কমেণ্ট কৰিবচোন। আহিছিলে মাহটো যাবলৈ হ'লেই, 1 বছৰ ৱেইট কৰি আমি এইটো মাহ পাওঁহে। ভালকে চাগে আমি আমাৰ কামখিনি কৰিবই নাপাওঁ, মাহটো যাবলেই হয়। তাৰ মাজত গা বেয়া, ব্যস্ততা, ঘৰৰ এনেকুৱা থাকেই, কামৰ ব্যস্ততা। বাৰু যি কি নহওক, সকলোৱে দোৱা কৰিব আৰু যেইকেইটা দিন আছে সেইকেইটাত পুৰা ইবাদত কৰক, লাগি যাওক। জ্বৰো আছে, কাৰণ যাবলৈ হ'ল ৰমজান, সেইটো মনত ৰাখিব লাগিব আমি। কাৰণ লাষ্টৰ 10টা দিনটো আমাৰ ঈদতকৈ যায়গৈ, কিন্তু লাষ্টৰ 10টা দিন আমাৰ আচল মানে দিন আৰু ৰিজাল্ট ডে নিচিনা। বাট যি কি নহওক, আৰু এটা কথা মোক বহুতে কমেণ্ট কৰি আছে আৰু মেছেজ কৰি আছে, ৰোজা ৰাখিছানি? মই সেইদিনাখন বনাইছিলোঁ এটা ভিডিঅ', নাই চোৱা চাগে বহুতে। মই ৰোজা নাই ৰখা, যিহেতু এতিয়া মোৰ 8 মান্থ চলি আছে প্ৰেগনেঞ্চিৰ, সেইকাৰণে ৰোজা ৰখাটো সম্ভৱ নহয়। মানে চবে মানাও কৰিছে আৰু ডক্টৰেও মানা কৰিছে। এইটো সময়ত বেবীৰ গ্ৰ'থৰ টাইম হয়, সেইটো কাৰণে এইটো সময়ত যদি ৰোজা ৰাখোঁ বেবীৰ কাৰণে কষ্ট হ'ব। আৰু বহুতে মেছেজ কৰিছে যে আমি ৰাখিছোঁ, 7-8 মাহ হৈছে আমি ৰোজা ৰাখিছোঁ। বডি বিশেষকৈ চবৰ বেলেগ বেলেগ থাকে, কিছুমান প্ৰব্লেম, কিছুমানে পাৰে কিছুমানে নোৱাৰে, তেনেকুৱা থাকে। আৰু লগতে আল্লাহ পাকে দেখিয়ে আছে ন, মই যিখিনি পাৰোঁ কৰিবলৈ গোটেইখিনি কৰি আছোঁ ৰোজাৰ বাহিৰে। আৰু লগতে এইটো সময়ত যোনটো আমাৰ ৰোজা হয় ন, এইটো মাফ আছে। মাফ মানে এই সময়টোত মাফ আছে, পিছত আমি ৰোজাটো পূৰাব লাগিব। যদি আমি পূৰাব নোৱাৰোঁ তেতিয়াহ'লে কিবা এটা দিব লাগে ৰোজাৰ বিনিময়ত। ভালকৈ নাজানো কাৰণে মই নাই কোৱা, সেইটো ভালকৈ জানি ল'ম। যদি বাৰু ইনশাআল্লাহ পূৰাবলৈ চেষ্টাই কৰিম বাৰু। বাকী আপোনালোকেও দোৱা কৰিব মোৰ কাৰণে দেই, যাতে মই সুস্থ থাকোঁ, লগতে বেবীও সুস্থ থাকে আৰু দিনকেইটা যাতে ভালকৈ পাৰ হয় মোৰ।